কংগ্রেসৰ সভাপতি ভূপেন বৰা মেৰুদণ্ডহীন এজন সভাপতি বিজেপিৰ এজন বিধায়কে ধমকি দি আপোনাৰ কেণ্ডিডেটক উদ্ৰ কৰাব বা ভয় ভাবুকি দিব আৰু আপোনাৰ কেণ্ডিডেট সাৰেন্ডাৰ কৰি দিব। বিজেপিক প্ৰত্যাহ্বান জনাব পৰা অখিল গগৈ কি কৰিলে? কংগ্ৰেছৰ কেণ্ডিডেট যদি সাৰেন্ডাৰ কৰিছে অখিল গগৈৰ কেণ্ডিডেট থাকিব লাগিছিল, অজিত ভূঞাৰ কেণ্ডিডেট থাকিব লাগিছিল, লুৰিণজ্যোতি গগৈৰ কেণ্ডিডেট থাকিব লাগিছিল। কংগ্ৰেছৰ সভাপতিৰ হোম ডিষ্ট্ৰিক্ট তেখেতে ক'ৰবাত ভয় খাইছে নেকি? কংগ্ৰেছে আজি আপাৰ আসামত কেণ্ডিডেট প্ৰক্ষেপ কৰিব পৰা নাই। বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছ আৰু অখিল গগৈ বিজেপিৰ বিৰুদ্ধে প্ৰত্যেকখন আসনত কেণ্ডিডেট দিব লাগিছিল, কিন্তু দুৰ্ভাগ্য প্ৰায় 250ৰো অধিক মানে এপি সিটত আঞ্চলিক পঞ্চায়তৰ সিটত 250ৰো অধিক সিটত কংগ্ৰেছ আৰু অখিল গগৈ এজনো কেণ্ডিডেট নিদিলে আৰু বিনা প্ৰতিদ্বন্দ্বিতাই বিজেপি ওলাই গ'ল। এইটো এটা দুৰ্ভাগ্যৰ কথা। কংগ্ৰেছ যে সাংঘাতিকভাৱে আপাৰ আসামত দুৰ্বল, অখিল গগৈৰ যে আপাৰ আসামত একো ভেটি নাই, এনেই মিছা মিছা আহি চৰ এলেকাবিলাকত হুলস্থুল কৰি থাকে, এই কথাটো কিন্তু স্পষ্ট হৈছে। নহ'লে কেণ্ডিডেট কিয় আপোনালোকে দিব পৰা নাই? কংগ্ৰেছৰ বিৰুদ্ধে কেণ্ডিডেট দি ফাইট দিব লাগিছিল। অখিল গগৈ জব দিয়ক, ভূপেন বৰা আজি জব দিয়ক। ভূপেন বৰা আজি লয়াৰ অসমত আহি সংখ্যালঘু অধ্যুষিত অঞ্চলত আহি আপোনালোকে টিকেটৰ বজাৰ লগাইছিল। টিকেটৰ ইমান হাই ৰেট হৈছে বুলি আপোনালোকৰ দলৰ অভিযোগ কৰি আছে। কোনোবা 16 লাখ, কোনোবা 20 লাখ কৈ আছে, কোনোবা 30 লাখ কৈ আছে, কোনোবা 10 লাখ কৈ আছে। এইবিলাক বজাৰ সংখ্যালঘু এলেকাত লগাই আপোনালোকে এই সব কৰি থাকোঁতে ব্যস্ত থাকোঁতে আপাৰ আসামত আপোনালোকৰ কোনো কেণ্ডিডেটে নোলালে। আৰু এজন দুজন 5জন 10জন নহয়, 200 250 280টা সিটত আপোনালোকে কেণ্ডিডেটে দিব নোৱাৰিলে। কাউন্সিলাৰ মেম্বাৰটো কিমান গৈছে সেইবিলাকতো হিচাপে নাই। কাউন্সিলাৰ যাক আমি কওঁ এপি মেম্বাৰ 280খন আসনত আপোনালোকে কেণ্ডিডেট দিব নোৱাৰিলে। 35খন জিলা পৰিষদ তাতে তেখেতক বিজেপিৰ বিৰুদ্ধে আপোনালোকে কেণ্ডিডেট নিদিলে বা দিব নোৱাৰিলে। অখিল গগৈ উত্তৰ দিয়ক। আজি যোৰহাট, গোলাঘাট, শিৱসাগৰ, তিনিচুকীয়া, ডিব্ৰুগড়, আপোনাৰ ধেমাজি, মাজুলী, বিশ্বনাথ, তেজপুৰ, কলিয়াবৰ এই জিলাবিলাকততো আমি ইলেকশ্যন নেখেলোঁ। এইবিলাকত অখিল গগৈ ইমান দামবালি মাৰে, আপুনি কিয় কেণ্ডিডেট নিদিলে? ভূপেন বৰা আপুনি কি কৰি আছিল? এইবিলাকক কংগ্ৰেছৰ বিৰুদ্ধে বিজেপিৰ বিৰুদ্ধে আপোনালোকে কিয় কেণ্ডিডেট নিদিলে? 35খন আসন বিনা প্ৰতিদ্বন্দ্বিতাই জিলা পৰিষদ বিজেপি জিকি গ'ল আৰু কংগ্ৰেছ আৰু অখিল গগৈ আহি নাইৰালগা চৰ, অমকৰ চৰ, ঘছীৰ চৰ, কালাৰ চৰ এইবিলাক চৰে চৰে অখিল গগৈৰ কেণ্ডিডেট। আৰু মাজুলী, ধেমাজি, লখিমপুৰ, তিনিচুকীয়া, ডিব্ৰুগড় এইবিলাকত অখিল গগৈৰ কোনো কেণ্ডিডেট নাই। গতিকে মই ভাবোঁ আমাৰ সংখ্যালঘু মানুহখিনি এই কথা বাৰ্তাবিলাক বুজা দৰকাৰ আৰু নিশ্চিতভাৱে বুজিব। কংগ্ৰেছে আপাৰ আসামক বিজেপিক অকবাৰ দিছে, অখিল গগৈ আপাৰ আসামক বিজেপিক অকবাৰ দি অকল এই চৰ চাপৰি মাইনৰিটি অধ্যুষিত অঞ্চল তেখেতসকলে বাছি লৈছে, সহজ সৰল মানুহক তেখেতসকলে ইউজ কৰিব বিচাৰে। এই সব কথা কংগ্ৰেছীবিলাকে উপলব্ধি কৰি আছে। কংগ্ৰেছৰ শিক্ষিত চাম, কংগ্ৰেছৰ ইণ্টেলেকচুৱেল মানুহখিনি, কংগ্ৰেছত থকা জনা বুজা মানুহখিনি এই সব কথা উপলব্ধি কৰি সেইসকলৰ সমৰ্থন আমাক কৰি আছে। সেইসকলে কংগ্ৰেছক আৰু অখিল গগৈক উচিত শিক্ষা দিব বুলি সেই কংগ্ৰেছী ভাইসকলেও কিন্তু আমাৰ লগত যোগাযোগো কৰি আছে, বহুতে আমাৰ লগত কথা বাৰ্তাও পাতি আছে। মই আশাবাদী, মই ৰিকুৱেষ্ট কৰিম নিশ্চিতভাৱে সেইসকলৰ সমৰ্থন ছাপৰ্ট আমাৰ দলৰ কেণ্ডিডেটে পাব। হয়, এইবাৰ পঞ্চায়ত নিৰ্বাচনত অসমৰ 126টা বিধানসভা সমষ্টি আছে, তাৰে ভিতৰত এটা সমষ্টিত নজৰবিহীন ঘটনা ঘটিছে, নদুৱাৰ সমষ্টি। বৰ্তমানৰ বিধায়ক হৈছে পদ্মা হাজৰিকা। তেখেতৰ সমষ্টিত এইবাৰ নিৰ্বাচন নহয়, পঞ্চায়ত নিৰ্বাচন নহয়। 176জন খণ্ড সদস্য বিনা প্ৰতিদ্বন্দ্বিতাত জয়লাভ কৰিছে, 19জন আঞ্চলিক পঞ্চায়তৰ সদস্য বিনা প্ৰতিদ্বন্দ্বিতাত জয়লাভ কৰিছে, 4জন জিলা পৰিষদৰ সদস্য বিনা প্ৰতিদ্বন্দ্বিতাত জয়লাভ কৰিছে। আচলতে বিজেপিৰ যি শাসন ব্যৱস্থা, এই শাসন ব্যৱস্থাৰ কাৰণে কিছু সংখ্যক অভিযোগ আহিছে যে বিৰোধী দলৰ যিবিলাক প্ৰাৰ্থী আছে তেওঁলোকক দাবী ধমকি দি, পুলিচৰ হতুৱাই দাবী ধমকি দি তেওঁলোকৰ নমিনেশ্যন উদ্ধাৰ কৰাইছে। কি ক'ব? চাওক, এইটো ডেমক্ৰেচিৰ কাৰণে ভাল কথা নহয়। এটা সমষ্টিত 4টা জিলা পৰিষদ, তাতে 19টা না কেইটা আঞ্চলিক পঞ্চায়ত আছে আৰু 176 না কিমান আপোনাৰ ৱাৰ্ড সদস্য আছে। ইয়াতে ইলেকশ্যন নহ'ব, বিনা প্ৰতিদ্বন্দ্বিতাই কোনোবা এটা দল জিকি যাব, এইটো ডেমক্ৰেচিৰ কাৰণে বেয়া লক্ষণ, বেয়া কথা। আৰু এই সুযোগখিনি বিজেপি কিয় পালে? হয়, পদ্মা হাজৰিকা তাতে তেখেতে যদি তেনেকুৱা ভয় ভাবুকি দিছে, এইটো আপোনাৰ মষ্ট প্ৰবাবলি বিশ্বনাথ ডিষ্ট্ৰিক্ট, এইটো ভূপেন বৰাৰ নিজৰ হোম ডিষ্ট্ৰিক্ট। কংগ্ৰেছৰ সভাপতি ভূপেন বৰা মেৰুদণ্ডহীন এজন সভাপতি, বিজেপিৰ এজন বিধায়কে ধমকি দি আপোনাৰ কেণ্ডিডেটক উদ্ৰ কৰাব বা ভয় ভাবুকি দিব আৰু আপোনাৰ কেণ্ডিডেট সাৰেন্ডাৰ কৰি দিব। এইটো এটা এনেকুৱা মেৰুদণ্ডহীন এজন ব্যক্তিক যদি কংগ্ৰেছে সভাপতি বনাই ৰাখে,
কংগ্ৰেছৰ নিচিনা এটা পুৰণি দল, এটা 130 বছৰীয়া এটা দল, সেই দলৰ সভাপতিৰ হোম ডিষ্ট্ৰিক্টত যদি বিজেপিৰ ভয় বাবুকিত তাতে যদি কেণ্ডিডেট নাথাকে, আজি তিনিচুকীয়াততো তেনেকুৱা নহ'ল, ডিব্ৰুগড়তো একফালৰ পৰা কোনো এটা সমষ্টিত গোটেইকেইজনে চেৰেণ্ডাৰ নকৰিলে। তো ভূপেন বৰা ডাঙৰীয়ে উত্তৰ দিয়ক কংগ্ৰেছৰ, এইটোক মই সমৰ্থন কৰা নাই, ভোট ইলেকশ্যন হ'ব লাগিছিল, দুৰ্ভাগ্য এইটো। তাতে ইলেকশ্যন বিজেপিক প্ৰত্যাহ্বান জনাব পৰা অখিল গগৈ কি কৰিলে? কংগ্ৰেছৰ কেণ্ডিডেট যদি চেৰেণ্ডাৰ কৰিছে, অখিল গগৈৰ কেণ্ডিডেট থাকিব লাগিছিল, অজিত ভূঞাৰ কেণ্ডিডেট থাকিব লাগিছিল, লুৰিণজ্যোতি গগৈৰ কেণ্ডিডেট থাকিব লাগিছিল, কোনোবাই ইণ্ডিপেণ্ডেণ্ট হ'লেও যুঁজ দিব লাগিছিল। এইটো গোটেইখিনি আসন এনেকৈ এৰি দিয়া এইটো দুৰ্ভাগ্যজনক হৈছে। এইটো ডেমক্ৰেচিৰ কাৰণে মই ভাবোঁ কলা অধ্যায় এটা মুকলি হৈছে, এইটো ভাল কথা নহয়। কিন্তু লগে লগে এই কথাটো ক'ব লাগিব, কংগ্ৰেছৰ সভাপতিৰ হোম ডিষ্ট্ৰিক্ট তেখেতে ক'ৰবাত ভয় খাইছে নেকি যে কেণ্ডিডেটখিনি থাকিলে ইলেকশ্যন খেলিলে একফালৰ পৰা গোটেইকেইটা হাৰি গ'লে মোৰ বদনাম হ'ব, সেইকাৰণে গোটেইকেইটাক চেৰেণ্ডাৰেই কৰক, তথাপি মই একো নকওঁ, তেনেকুৱাও কিবা এটা হৈছে নেকি? এইটো কথাও কিন্তু চিন্তনীয়, তেনেকুৱা হ'ব নালাগে। কিন্তু মই ভাবোঁ এই চব কংগ্ৰেছৰ দুৰ্বলতা প্ৰকাশ পাইছে। বিজেপিৰ হিটলাৰীটো আছে, কিন্তু বিজেপিক কিয় ভয় কৰিম আমি? বিজেপিৰ বিৰুদ্ধে আমি প্ৰত্যাহ্বান জনাম, বিজেপিক আমি প্ৰত্যাহ্বান জনাব লাগিব। কিন্তু আমিতো UDF-এ গৈ বিশ্বনাথ আৰু ডিব্ৰুগড়, তিনিচুকীয়া, শিৱসাগৰত আমি ইলেকশ্যন খেলা নাই। সেইখিনি এলেকাতো আমি অখিল গগৈ, লুৰিণ গগৈ, অজিত ভূঞা, কংগ্ৰেছক এৰি থৈছোঁ। আপোনালোকে বিজেপিক তাতে প্ৰত্যাহ্বান জনাওক, বিজেপিক তাতে আপোনালোকে জিৰ' কৰি গোটেইকেইখন জিলা পৰিষদ যদি আপোনালোকে দখল কৰিব পাৰে আমি ভালেই পাম। কিন্তু সেই নকৰি কংগ্ৰেছে এই ৰাস্তাবিলাক এৰি দিয়া, এনেকুৱা ধৰণৰ মানে চেৰেণ্ডাৰিং পলিটিক্স কৰা, এইটো কিন্তু দুৰ্ভাগ্য, ভাল কথা নহয়। এইবেলে মন্দিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত ছত্ৰকোনাৰা জিলা পৰিষদৰ ৰাইজৰ দলৰ প্ৰাৰ্থীক কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলী ডাঙৰীয়াই ভোট দিবলৈ আহ্বান জনাইছে, নিজে প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। কিন্তু দেখিবলৈ পাব ইয়াৰ আগত আপোনাৰ শ্বেৰমান আলী আহমেদ ডাঙৰীয়া UDF-ৰ লগতো লোকসভা নিৰ্বাচনৰ সময়ত জড়িত হৈ আছিল, কি ক'ব? শ্বেৰমান আলী ডাঙৰীয়া কাক সমৰ্থন কৰি আছে, কি কৰি আছে, এইটো তেখেতৰ ব্যক্তিগত কথা, মই তাত খুব বেছি ক'ব লগা নাই। কিন্তু ছত্ৰকোনাৰা ZPC এলেকাত AIUDF-ৰ শক্তিশালী কেণ্ডিডেট আছে, এডভোকেট ইন্দিৰা খাতুন, BSc LLB, এজন ভদ্ৰ মহিলা, শিক্ষিত মহিলা। আমি কেণ্ডিডেট প্ৰক্ষেপ কৰিছোঁ, মই আশাবাদী তাতে ছত্ৰকোনাৰা জিলা পৰিষদত UDF-ৰ কেণ্ডিডেটজন জিকিব। ৰাইজৰ দলটো তাতে চিনতে নাহে, বহুত দূৰত থাকিব। আমাৰ প্ৰতিদ্বন্দ্বিতা তাতে কংগ্ৰেছৰ লগত হ'ব, কিন্তু UDF আমি তাকে জিকিম। আমাৰ মন্দিয়া, পাকাবেতবাৰী আৰু চেঙা সমষ্টিত, বৰপেটা জিলাৰ কেইবাটাও সংখ্যালঘু অধ্যুষিত সমষ্টিত বিজেপিয়ে প্ৰাৰ্থিত্ব আগবঢ়াইছে। কিন্তু বিজেপিৰ শাসকীয় দলৰ এজন মন্ত্ৰী পীযুষ হাজৰিকা তেওঁ মন্তব্য কৰিছে যে 100 বছৰ নহয় 200 বছৰলৈকে সংখ্যালঘু মুছলমানৰ ভোট আমাক নালাগে, কি ক'ব? চাওক, বিজেপিৰ মানে দুমুখীয়া চৰিত্ৰ মুখাটো খুলি গৈছে তেখেতসকলে। চামগুৰিত গৈ সংখ্যালঘুৰ ঘৰে ঘৰে হাতে ভৰি ধৰি তেখেতসকলৰ ভোট লৈ বিধায়ক বনালে। এতিয়াও তাতে ৰূপহী চামগুৰি সংখ্যালঘুৰ ঘৰে ঘৰে ঘূৰি আছে। এইবেলি মানে ধুবুৰীৰ পৰা আৰম্ভ কৰি মন্দিয়া, বৰপেটা, গোৱালপাৰা চব এলেকাতে তেখেতসকলে কেণ্ডিডেট দিছে। গতিকে মই দেখিছোঁ মন্দিয়া সমষ্টিতো বহুত কেণ্ডিডেট দিছে। ভোট কেইটা পায় এইটো চাম। এনেকুৱা এটা সাম্প্ৰদায়িক দল, স্বৈৰাচাৰী দল, মই নাভাবোঁ যে আমাৰ ইয়াৰ পৰা তেখেতসকলে ভোট পাব। সংখ্যালঘু জনতাই তেখেতসকলক ভোট দিব। সংখ্যালঘুক অত্যাচাৰ কৰা এটা দল, আপোনাৰ সাম্প্ৰদায়িক এটা দল, সদায় সাম্প্ৰদায়িক বীজ বা বিয়পাই থকা এটা দল। গতিকে তেখেতসকলে খুব বেছি একো কৰিব পাৰিব বুলি মই নাভাবোঁ। কিন্তু তেখেতসকলৰ দুমুখীয়া চৰিত্ৰটো ওলাই গৈছে। কেতিয়াবা আহি ক'ৰবাত কয় ভোট নালাগে, আকৌ ক'ৰবাত গৈ হাতে ভৰি ধৰে। এই কথা বাৰ্তাবিলাকো মানুহে বুজি পাই আছে। প্ৰিয় দৰ্শক, আপোনালোকে চাইছিল এনি লাইভ। আহি আজিৰ অনুষ্ঠানৰ অন্তিম পৰ্যায়ত উপনীত হৈছোঁ। শেষত পঞ্চায়ত নিৰ্বাচন উপলক্ষে সমষ্টিবাসীক কি আহ্বান জনাব? মই মন্দিয়া সমষ্টিবাসী, পুৰণি জনীয়া সমষ্টি আৰু বাগবৰ সমষ্টিলৈ যিটো নৱগঠিত মন্দিয়া সমষ্টি, 26খন গাঁও পঞ্চায়ত আছে আৰু প্ৰত্যেক জেগাতে আমি কেণ্ডিডেট দিছোঁ। আঞ্চলিক সদস্য, উপযুক্ত যুৱক যুৱতীক আমি কেণ্ডিডেট দিছোঁ। 4জন জিলা পৰিষদৰ কেণ্ডিডেট আছে। কলগাছিয়া খণ্ডকাৰ জাকিৰ হুছেইন চাহাব, বৰবিটা চতলাত চুফিয়া খাতুন, জনিয়াত ৰুমি পাৰবিন, জনিয়া ZPC আৰু ছত্ৰকোনাৰাত এডভোকেট ইন্দিৰা খাতুন। এই 4জন আমাৰ জিলা পৰিষদৰ কেণ্ডিডেট। মই মন্দিয়া সমষ্টিবাসীক মই অনুৰোধ কৰিম, আপোনালোকৰ মূল্যৱান ভোট আমাৰ কেণ্ডিডেটৰ সপক্ষে তালাচাবি প্ৰতীকত দি আপোনালোকে সেৱা কৰাৰ সুযোগ দিব, এইখিনি অনুৰোধ। আমি
ধন্যবাদ জনাইছোঁ জনীয়া সমষ্টিৰ সন্মানীয় বিধায়ক ডক্টৰ হাফিজ ৰফিকুল ইছলাম ডাঙৰীয়াক ইমান ব্যস্ততাপূৰ্ণ সময়ৰ মাজতো এনি লাইফক কিছু সময় দিয়াৰ বাবে এনি লাইফৰ তৰফৰ পৰা আমি আন্তৰিক শুভেচ্ছা আৰু ধন্যবাদ জনাইছোঁ। প্ৰিয় দৰ্শক, আপোনালোকে চাইছিল এনি লাইফ, চাই থাকক। আজিৰ অনুষ্ঠান ইমানতে সামৰিছোঁ। ধন্যবাদ। খবৰ মানে এনি লাইফ 24/7 আৰু এনি লাইফ ডিজিটেল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।